বৰ্তমান মই ক'ত আছোঁ এপাক চাই লওক। এইখন এখন আপোনালোকৰ উলমা দলং আৰু ক'ত আছে কি কথা কৈ আছোঁ তাৰ আগতে এপাক ভালদৰে চাই লওক ব্ৰিজখন। বেছি দীঘল নহয়, 100 মিটাৰমান হ'ব, 100 মিটাৰমান হ'ব। পাহাৰৰ ওপৰত আছে আৰু এইখন এখন ৰিজৰ্টত আছে। আৰু কোন ৰিজৰ্ট কৈ দিছোঁ আপোনালোকক, কাৰ্বি আংলঙত এখন ৰিজৰ্ট আছে আপোনালোকৰ হেমতাপ ৰিজৰ্ট বুলি, আৰু এইটো আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং। আৰু বাকী ব্ৰিজখনৰ ছেফটিৰ বিষয়ে যদি ক'বলৈ যাওঁ 50% ছেফটি আছে আৰু 50% ছেফ নহয়, কাৰণ ধৰি যাবলৈ ওপৰৰ লেভেলত এডাল তাঁৰ দিছে। আৰু এই তাঁৰডাল আপোনালোকৰ কি তাঁৰ কৈ দিছোঁ আপোনালোকক, কাৰেণ্টৰ ৱাৰ যোনবিলাক মেইন ৱাৰডাল আৰু ঘৰৰ সন্মুখত যে কাৰেণ্টৰ পোষ্টবিলাকত ৱাৰডাল থাকে, তো সেইডাল ৱাৰেই এলুমিনিয়ামৰ। আৰু ব্ৰিজখনো আপোনালোকৰ ইয়াত এডাল প্ৰটেকশ্যন আছে, এইডাল তলত ধৰি যাবলৈ, এইডাল ওপৰত ধৰি যাবলৈ। আৰু তলত আপোনালোকৰ কি আছে বুলি ক'বলৈ গ'লে এখন তাঁৰ, ডাঙৰ যে তাঁৰডাল থাকে, তাঁৰৰ জালনা প্ৰায় এফুট গেপত এনেকৈ এডাল পাতি আছে। আৰু এইফালেও তাঁৰ এডাল আছে, আৰু এইটো ছাইডেও এনেকৈ ধৰি যাবলৈ প্ৰটেকশ্যনৰ কাৰণে এডাল তাঁৰ আছে। বাকী কৈছে 50% প্ৰটেকশ্যন আছে, 50% প্ৰটেকশ্যন মানে কি, 50% ছেফ, 50% ছেফ নহয়। বাকী এনেকেই ধৰি কপি ইমূৰৰ পৰা সিমূৰ হৈ আছোঁ। বাকী সিটো পাৰ হৈ লওঁ, সিটো পাৰ হৈ পেলাই তাত কি আছে আপোনালোকক দেখাম।